তোমালে বহা এইফালে বহিব মৰমৰ ছাত্ৰীসকল আমি মাজবাট বিদ্যাপীঠ হাইস্কুলে আমি বিগত কেইটামান বছৰত আমাৰ যিটো ব্লক লেভেলত আমাৰ যি মডেল বা প্ৰজেক্ট কম্পিটিশ্যন হয় এই কম্পিটিশ্যন ইতিমধ্যে আমি আগতে কৰিছোঁ আৰু আমাৰ বিদ্যালয়ে আজি 2 বছৰ 3 বছৰমান আগত আমি প্ৰথম পুৰস্কাৰ আনিবলৈ সক্ষম হৈছিলোঁ কিন্তু মাজতে আমি 2 বছৰ আমি তেনেধৰণে পুৰস্কাৰ লাভ কৰা নাই আৰু আমি ডিষ্ট্ৰিক্ট পৰ্যায়তো আমি যাবলৈ সক্ষম হৈছিলোঁ গতিকে আমি আজি আমাৰ যিসকল ছাত্ৰী তোমালোকে ইণ্টাৰেষ্টেড এই ছাত্ৰীসকলক লৈ আমি এটি প্ৰজেক্ট বা মডেল আমি তৈয়াৰ কৰিব বিচাৰিছোঁ আৰু মডেলটো আমি কি উদ্দেশ্যে লৈছোঁ আৰু কি বিষয়বস্তু লৈছোঁ থিমটো কি এইটো বিষয়বস্তুৰ ওপৰত আমি তোমালোকক অলপ অৱগত কৰিব বিচাৰিছোঁ আৰু এইবোৰে আমাক কেনেকৈ সহায় কৰিব আমাৰ ভৱিষ্যত জীৱনত কেনেকৈ সহায় কৰিব এই সম্পৰ্কে তোমালোকক আমি ক'ব বিচাৰিছোঁ তো ইয়াতে আমি কেইটামান তোমালোকে দেখিছা যে মেডিচিনেল প্লেণ্ট ঔষধি গছ এই ঔষধি গছবিলাকৰ আমি ইয়াত দিছোঁ মানিমুনি দিছোঁ এইফালে তুলসী এইফালে আছে আমাৰ পদিনা এইফালে নিম গছ আছে আকন আছে আৰু বহুত আছে আমাৰ যেনেকৈ শিলিখা আছে তেনেকৈ আমাৰ আমাৰা বুলি আমাৰ এবিধ আছে তাৰপিছত শিলিখা আছে তেনেকৈ আমাৰ আমলখি এই ধৰণৰ আমাৰ যিবোৰ কিছুমান গছ আছে আমাৰ অঞ্চলতে পায় কিন্তু আমি সিহঁতৰ যিবোৰ ঔষধি গুণ সেই ঔষধি গুণ সম্পৰ্কে আমি আগৰ চামৰ মানুহে জানে কিন্তু আমাৰ নতুন চামৰ ছাত্ৰ ছাত্ৰীসকলে এইবোৰ নাজানে এতিয়া কথাটো হ'ল যে এইবোৰ ঔষধজাতীয় বস্তু আমি কিয় বনাবলৈ ইচ্ছা কৰিছোঁ কিয় বনাবলৈ বা কিয় ঔষধজাতীয় বস্তু হিচাপে ব্যৱহাৰ কৰিব লাগে আজিকালি আধুনিক যিবিলাক চিকিৎসা হ'ল আমাৰ আধুনিক চিকিৎসাত হয় কি আমি চিধা আমি ফাৰ্মাচীলৈ যাওঁ নতুবা নাৰ্ছিং হোমলৈ যাওঁ হস্পিটেললৈ যাওঁ তাত আমাৰ যিবোৰ ঔষধ দিয়ে এলোপেথিক ঔষধ এই ঔষধবোৰ খালে আমাৰ যিবোৰ বেমাৰ হৈ আছে সেই বেমাৰবোৰ সাধাৰণতে অলপ ভাল হয় কিন্তু তাৰ ছাইড এফেক্ট হয় পাৰ্শ্বক্ৰিয়া হয় এটা বেমাৰ ভাল হয় কিন্তু তাৰ পৰিৱৰ্তে আমাৰ শৰীৰত কিন্তু আকৌ আন বেমাৰৰ কি হয় বীজ ৰোপণ হয় গতিকে আমি আমাৰ বৃদ্ধ লোকসকলৰ পৰা আমি গম পাইছিলোঁ এই অঞ্চলটোত আমি ঘূৰি পেলাই দেখিছিলোঁ যে আমাৰ স্থানীয়ভাৱে যিবোৰ ঔষধজাতীয় গছ আছে এই গছবিলাক যদি ইহঁতৰ ডাল ব্যৱহাৰ হয় পাত ব্যৱহাৰ হয় ইহঁতৰ ৰস ব্যৱহাৰ হয় ইহঁতৰ কিছুমানৰ শিপাৰো আমাৰ কি আছে ৰস ব্যৱহাৰ হয় এইবোৰ ব্যৱহাৰ কৰিলে আমাৰ কি হয় যে আমি সেই বেমাৰটোৰ পৰা ৰক্ষা পাওঁ লগতে আমাৰ ছাইড এফেক্ট নহয় পাৰ্শ্বক্ৰিয়া কেতিয়াও নহয় বুজি পাইছেনে কথাটো গতিকে আমি কি কৰিব লাগে আমি যিবোৰ উঠি অহা ছাত্ৰ ছাত্ৰী আছে আমি সদায় এই মেডিচিনেল প্লেণ্ট বা ঔষধজাতীয় গছ এই গছবোৰ আমি চিনি পাব লাগে আৰু সিহঁতক আমি কি বেমাৰত কিমান পৰিমাণৰ ঔষধ আমি ব্যৱহাৰ কৰিব লাগিব তাৰ ৰস কিমান চামুচ দিব লাগিব কেই চামুচ সৰুক দিব লাগিব কেই চামুচ ডাঙৰক দিব লাগিব দিলে বেমাৰটো ভাল হ'ব এই ধৰণে আমি গোটেই বস্তুখিনি অৱগত কৰি আমি এটা প্ৰজেক্ট বনাম আৰু আমি অলৰেডি আমি প্ৰজেক্টটো বনাই পেলাইছোঁ তথাপি আমি সকলোৱে জানিব লাগিব যে আমি যিসকল ছাত্ৰীয়ে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম সেই ছাত্ৰীসকলে এই বিষয়টোত সুন্দৰভাৱে অৱগত হ'ব লাগিব গতিকে আমি তোমালোকে এইটোৱেই বুজি লোৱা যে আমাৰ ওচৰে পাঁজৰে চোৱা যিবোৰ ঔষধজাতীয় গছ আছে সেই ঔষধজাতীয় গছবিলাক ব্যৱহাৰ কৰি কেনেকৈ আমি আমাৰ বেমাৰটো নিৰাময় কৰিব পাৰোঁ লগতে আমি পাৰ্শ্বক্ৰিয়াৰ পৰা অৰ্থাৎ ছাইড এফেক্টৰ পৰা বাচিব পাৰোঁ আৰু লগতে যিবোৰ আধুনিক চিকিৎসা ব্যয়বহুল বহুত টকা পইচা লাগে হস্পিটেললৈ গ'লে বহুত টকা পইচা লাগিব কিন্তু আমি যদি এই মেডিচিনেল প্লেণ্টবিলাকৰ ব্যৱহাৰটো জানো আমাৰ বৃদ্ধ লোকসকলে জানে সেইসকলৰ পৰা আমি শিকিছোঁ গতিকে আমাৰ পৰা তোমালোকে শিকিবা আৰু তোমালোকক শিকোৱাৰ পিছত তোমালোকে তোমালোকৰ পিছৰ চামৰ তোমালোকে শিকাব লাগিব তেতিয়াহ'লে আমি আমাৰ স্বাস্থ্যটো আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰিম আৰু আমি ভৱিষ্যতলৈ বহুদিন জীয়াই থাকিম সুস্থ শৰীৰ গতিকে মই আজি তোমালোকক
এই যে আমাৰ মানিমুনি, তুলসী, পদিনা, নিম গছ, আকন এইবিলাকৰ ঔষধি গুণ কি আছে, কি বেমাৰত কি কোনটো ইয়াৰ ডাল ব্যৱহাৰ হয় নে পাত ব্যৱহাৰ হয় নে ৰস ব্যৱহাৰ হয়, এই গোটেইখিনি শিকাই দিম। গতিকে আমাৰ যিসকল ছাত্ৰীয়ে এই প্ৰজেক্টটো লৈ অংশগ্ৰহণ কৰিব তেওঁলোকে নিশ্চয় এই বিষয়ে অৱগত হ'ব আৰু এই বিষয়ে অৱগত হৈ তেওঁলোকে নিজে এই প্ৰজেক্টটো বনাব আৰু নিজে তেওঁলোকে গৈ ডিষ্ট্ৰিক্টত প্ৰদৰ্শন কৰিব আৰু ডিষ্ট্ৰিক্টত যদি চিলেক্ট হয় তেনেহ'লে এই প্ৰজেক্টটো আমি আকৌ ষ্টেটলৈ লৈ যাম আৰু ষ্টেটত চিলেকশ্যন হ'লে তাৰ পৰা গৈ আমাৰ চেণ্ট্ৰেললৈ গুচি যাব। গতিকে আমি আজি তোমালোকক এইটো কেনেকৈ আমি ইয়াৰ কিমান পৰিমাণ ব্যৱহাৰ কৰিব লাগে, কি বেমাৰত ব্যৱহাৰ কৰিব লাগে, কিমান ডাঙৰে কিমান ব্যৱহাৰ কৰিব লাগিব, সৰুৱে কিমান ব্যৱহাৰ কৰিব লাগিব, এই সম্পৰ্কে তোমালোকক মই ধুনীয়াকৈ বুজাই দিম আৰু সেইমতে তোমালোকে লিপিবদ্ধ কৰি আমাৰ প্ৰজেক্টটো তৈয়াৰ হ'ব আৰু প্ৰজেক্টটো তৈয়াৰ হোৱাৰ পিছত আমি নিশ্চয় ইয়াত বিজেতা হ'ব পাৰিম। গতিকে আমি আজি মাজবাট বিদ্যাপীঠ হাইস্কুলৰ তৰফৰ পৰা আমি আমাৰ এই যিটো মেডিচিনেল প্লেন অৰ্থাৎ ঔষধি গছৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো আমি ঠিক-ঠাক কৰিবৰ কাৰণে সকলোৱে সাজু হৈছোঁ আৰু মই কোৱা কথাখিনি তোমালোকে নিশ্চয় বুজি পাইছানে নাই? গতিকে ইয়াৰ গুৰুত্ব বুজি সকলোৱে যাতে তোমালোকে নিজা নিজা দায়িত্ব লৈ এই প্ৰজেক্টটো সুন্দৰভাৱে আমি উপস্থাপন কৰিব পাৰোঁ তাৰ কাৰণে মই আশা ৰাখি মোৰ ক'বলগীয়াখিনি ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।